প্ৰতিবদ তিথিৰ পৰা আৰম্ভ হ'ল নলবাৰীৰ ৰজাদিনীয়া বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা। পুৱা বলি উৎসৰ্গাৰে শৈল্যপত্ৰী পূজা সমাপন হয়। আবেলি বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাস সম্বলিত প্ৰদৰ্শনী মুকলি কৰিলে মৃণালিনী দেৱীয়ে। সন্ধিয়া প্ৰথম বাৰ্ষিক বেলচৰ গ্ৰন্থমেলাৰো শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই। আমি আশা কৰোঁ আজিৰ এই ৰাতিৰ এই দুৰ্যোগৰ সময়ত আমি কৈছোঁ আৰু যদি এই বিল্লেশ্বৰ মন্দিৰৰ আশে পাশে যদি কিবা ভাস্কৰ্যৰ মূৰ্তি সহ আৰু কিবা কিমানি উদ্ধাৰ কৰিব পাৰোঁ, নিশ্চয় ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা সুখৰ বতৰা হ'ব আৰু বহুত মূল্যৱান সম্পদ আমি উদ্ধাৰ কৰা বুলি ভাবিম। শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ শাৰদীয় দুৰ্গা পূজা 2024 আজি আমাৰ শুক্লা প্ৰতিপদ আছিলে। ৰাতিপুৱা আমি আমাৰ শৈলপুত্ৰী পূজাৰ শেষ হৈছিলে, তাত বলিদান হৈছিলে আৰু সন্ধিয়া একচুৱেলি আবেলি ভাগৰ পৰা আমাৰ কেইটামান অনুষ্ঠান আছিলে। 3টা বজাত আমাৰ এখন প্ৰদৰ্শনী মানে বিল্লেশ্বৰ দেৱালয় ইতিহাস সম্বলিত এখন প্ৰদৰ্শনী আছিল আৰু সেই প্ৰদৰ্শনীখন আজি মুকলি কৰা হ'ল। মুকলি কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছিল সু-সাহিত্যিক আমাৰ সকলোৰে চিনাকি মৃণালিনী দেৱী বাইদেউ। আৰু লগতে আবেলি 5 বজাৰ লগে লগে আমাৰ এখন প্ৰথম বাৰ্ষিক বেলখৰ গ্ৰন্থমেলাৰ আমি আয়োজন কৰিছিলোঁ। সেই আয়োজন কৰাৰ কাৰণে সেই গ্ৰন্থমেলাখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছিল বৰভাগ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা ছাৰ আমাৰ উপস্থিত আছিলে আৰু গোটেই অনুষ্ঠানখিনিত ৰাইজৰ যথেষ্ট সঁহাৰি পাইছিলোঁ। অকণমান বৰষুণে আমাক বিঘিনি কৰিছে যদিও অনুষ্ঠানটো যথেষ্ট আমি সঁহাৰি পাইছোঁ। লগতে আমি এটা কথা কওঁ, এই গ্ৰন্থমেলাখন আমি উদযাপন কমিটিয়ে বহুত কষ্টকৈ বনাইছোঁ, বহুত কষ্টকৈ আমি আয়োজন কৰিছোঁ। আপোনালোকক বিনম্ৰতাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, এখন গ্ৰন্থ কিনক, আমাক সহায় সহযোগ কৰক আৰু এই প্ৰথম বাৰ্ষিকটো যাতে গৈ আমি এদিন ইয়াৰ হীৰক জয়ন্তী পাতিব পাৰোঁ। গতিকে সকলোকে কৈছোঁ, আহক গ্ৰন্থমেলাত এখন হ'লেও কিতাপ কিনক। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।